ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আজি ৰাজ্যত বৃহৎ শিক্ষক নিযুক্তি মুঠ ২৯,৭০০ শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ ২০১২ চনৰ পিছত এয়া হ'ব ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি সৰু সজাই বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ সৰু সজাইলৈ কুলাত শিশুলৈ নাহিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 বজাৰ পূৰ্বে ইতিমধ্যেই সৰু সজাত উপস্থিত হ'ব লাগিব সকলো আৰু ইতিমধ্যে সকলো গৈ উপস্থিত হৈছে গৈ এলপি স্কুলৰ ৪,৪৯৩ গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হৈছে উচ্চতৰ মাধ্যমিকত দিয়া হ'ব ২,১৩৯ গৰাকী শিক্ষকক নিযুক্তি ৰাজ্যৰ বৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 12 আৰু ইতিমধ্যে ২০১২ চনৰ পিছত এয়া সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে ৰাজ্যখনত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু 10 বজাৰ পূৰ্বে সকলো আহি উপস্থিত হৈছেহি আৰু ইতিমধ্যে আজি ইতিমধ্যে আমি জনাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে ১৫,০০০ শিক্ষক যিসকলক নতুনকৈ নিযুক্তি প্ৰদান কৰা হ'ব আৰু বাকী ১৪,০০০ যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে তেওঁলোকক আজি চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব মঞ্চত ১৪ পৰা ১৫ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আনহাতে বাকী সকলৰ বাবে কাউণ্টাৰ তাত পাতি দিয়া হৈছে আৰু কাউণ্টাৰৰ পৰা সকলোৱে নিজৰ নিজৰ নিযুক্তি পত্ৰসমূহ গ্ৰহণ কৰিব পাৰিব এই পোনপটীয়া সম্প্ৰচাৰ সৰু সজাইৰ পৰা
সৰু সজাত আজি বৃহৎ শিক্ষক নিযুক্তি সমাৰোহ য'ত ইতিমধ্যেই এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে মেধাৰ ভিত্তিত এইবাৰ পচন্দৰ বিদ্যালয় তেওঁলোকে নিযুক্তি লাভ কৰিব পাৰিব যিসকল টেট উত্তীৰ্ণ হৈ আহিছিল তেওঁলোকো এটা বছৰ বা কিছুৱে দুটা বছৰ তেওঁলোকে অপেক্ষা কৰিব লগা হ'ল নিজৰ নিজৰ নিযুক্তিৰ বাবে আৰু এই মুহূৰ্তত তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাক্ষণত এয়া ৰাজ্য চৰকাৰৰ আন এক উপহাৰ যিসকল অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী আছিল একেখন বিদ্যালয়তে 10 পৰা 15 বছৰ কিছু সংখ্যকে ইতিমধ্যে 26 বছৰ অধিক কাল শিক্ষকতা কৰিছিল আৰু কোনো ধৰণৰ তেওঁলোকে দৰমহা পোৱা নাছিল আৰু দৰমহাৰ পৰা বঞ্চিত সকল শিক্ষকৰ বাবে এটা সুখবৰ যে ৰাজ্য চৰকাৰে তেওঁলোকক ইতিমধ্যে নিযুক্তি প্ৰদান কৰিব আজিৰ পৰা বিদ্যালয়ৰ শিক্ষকসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ দিশে আগবাঢ়িছোঁ আমি আদৰণি জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতক আদৰণি জনাব সন্মানীয় প্ৰধান সচিব শ্ৰী বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া এই অনুষ্ঠানত তেখেতৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে আমি তেখেতক স্বাগতম জনাইছোঁ আমি এতিয়া আদৰণি জনাবলৈ লৈছোঁ অসমৰ শিক্ষা বিত্ত স্বাস্থ্য লোক নিৰ্মাণ বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতক আদৰণি জনাব সন্মানীয় প্ৰধান সচিব শ্ৰী বি কল্যাণ চক্ৰৱৰ্তী স্বাগতম জনাইছোঁ আমি আদৰণি জনাইছোঁ অসমৰ ৰাজ্যিক শিক্ষামন্ত্ৰী শ্ৰীযুত ভৱেশ কলিতা মহোদয়ক আদৰণি জনাব আয়ুক্ত উপস্থিত শ্ৰীযুত প্ৰীতম শৰ্মা আমি লগতে আদৰণি জনাইছোঁ সন্মানীয় প্ৰধান সচিব শ্ৰী বি কল্যাণ চক্ৰৱৰ্তী মহোদয়ক আমি লগতে আদৰণি জনাইছোঁ আয়ুক্ত সচিব শ্ৰী প্ৰীতম শইকীয়া মহোদয়ক আদৰণি জনাইছোঁ সন্মানীয় অধ্যক্ষ শ্ৰীযুত R.C. জৈন মহোদয়ক লগতে আমি আদৰণি জনাইছোঁ সঞ্চালিকা উচ্চ শিক্ষা শ্ৰীযুতা গীতিমণি ফুকন ডাঙৰীয়ানী আদৰণি জনাইছোঁ সন্মানীয় অধ্যক্ষ শ্ৰী R.C. জৈন ডাঙৰীয়া আদৰণি জনাইছোঁ সঞ্চালিকা উচ্চ শিক্ষা শ্ৰীযুতা গীতিমণি ফুকন ডাঙৰীয়া আৰু ইতিমধ্যে সকলোকে আদৰণি জনোৱা হৈছে এয়া পোনপটীয়া সম্প্ৰচাৰ সৰু সজাই পৰা য'ত আজি ৰাজ্যৰ 2012 বৰ্ষ পিছত ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি অৰ্থাৎ যিসকল নতুনকৈ শিক্ষকতা কৰিবলৈ আহিছে টেট উত্তীৰ্ণ সেইসকলকো আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব যিসকলে একেখন বিদ্যালয়তে বা মহাবিদ্যালয়তে 15-20 বছৰ 10 বছৰ এনেদৰে শিক্ষকতা কৰি আছে তেওঁলোকৰ ইতিমধ্যে যি ৱেবছাইট আছে শিক্ষা বিভাগৰ সেই ৱেবছাইটৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ নম্বৰসমূহ গম পাইছে যে তেওঁলোকৰ আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব কিছু সংখ্যক লোক তাৰ পৰা বঞ্চিত হৈছে তাৰ বাবে কিছু সংখ্যকে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে মেধাৰ ভিত্তিত এবাৰ পচন্দৰ ভিত্তিত শিক্ষকসকলে নিজৰ নিজৰ নিযুক্তি লাভ কৰিব আৰু সৰ্ববৃহৎ ইয়াৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া মুঠ 29,700 শিক্ষকক আজি নিযুক্তি দিয়া হৈছে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই 10 পৰা 15 জনকৈ শিক্ষকক এয়া নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ এয়া আন এক উপহাৰ নিৰ্বাচনৰ প্ৰাক্ষণত আৰু এক প্ৰকাৰে ক'ব লাগিব এয়া নিৰ্বাচনৰ পূৰ্বে আন এক তেওঁলোকৰ নিৰ্বাচনী এয়া এক প্ৰচাৰ য'ত তেওঁলোকে ইতিমধ্যে 29,000 শিক্ষকক আজি নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু মেধাৰ ভিত্তিত এবাৰ হ'ব শিক্ষক নিযুক্তি অৰ্থাৎ তেওঁলোকে নিজৰ ইচ্ছামতে কোনো বিদ্যালয় বাছি ল'ব নোৱাৰিব তেওঁলোকৰ যিসমূহ যোগ্যতা সেই যোগ্যতাৰ ভিত্তিতহে
ৰাজ্য চৰকাৰে সেই অনুপাতে নিযুক্তি পত্ৰ বিতৰণ কৰিব আজিৰ দিনটোত। এই আপোনপটীয়া কাৰ্যসূচী আমি দেখুৱাইছোঁ, য'ত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৈ উপস্থিত হৈছে। গৈ আৰু কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব শিক্ষকসকলক, আৰু চৰকাৰীভাৱে তেওঁলোকক এনেদৰে নিযুক্তি পত্ৰ দিয়া হ'ব। আনহাতে বিভিন্ন তেওঁলোকৰ বাবে কাউণ্টাৰ খুলি দিয়া হৈছে, য'ত শিক্ষকসকলে বাকীসকল শিক্ষকে নিজৰ নিজৰ নিযুক্তি পত্ৰসমূহ আজি লৈ পৰৱৰ্তী সময়ছোৱাত যোগদান কৰিব পাৰিব নিজৰ নিজৰ কৰ্মক্ষেত্ৰত। আটাইকেইগৰাকী সভাৰ শিক্ষাৰ্থীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় প্ৰধান সচিব শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তী মহোদয়ক আদৰণি ভাষণ আগবঢ়াবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ। Most honorable Chief Minister of the State of Assam, Shri Sarvanand Sonowal sir, beloved Minister of Education, Shri Hemant Krishna Sharma sir, all the Minister of State Education Department, Shri Bhavesh Kalita sir, my colleagues, respected Shri Ashish Jain, esteemed Article Sahitya, Secretary Education Deepak Majumdar, the Director of Higher Secondary Elementary Education, officers, staff of Education Department, media persons, invited guests, and my esteemed teachers. I would like to just say a few words. In Sanskrit, from Upanishads, it is said, Asato ma sadgamaya, tamaso ma jyotirgamaya, mrityor ma amritam gamaya. Leaders from ignorance to truth, leaders from darkness to light, leaders from death to deathlessness. Honorable Sir, Chief Minister Sir, today Assam's economy is on its path of recovery. At the time of independence, Assam was relatively a land of plenty and was ahead of rest of the country in its growth of state domestic product, in its average per capita income. It was a state which other states were emulating. Over the past 40-50 years, for various reasons, we have gone down the ladder. Today, the youth of our state are trying to erase the scare of insurgency and the frequent floods we are trying to wipe out through a knowledge economy. The future of Assam depends on the two pillars of teachers and technology. Sir, I would like to say that under our beloved minister, we have during the testing times of COVID used the time to build physical infrastructure and improve the digital capabilities of our teachers. We have used artificial intelligence, we have rolled out vocational education, we have taken care of those who are disabled, we have used financial inclusion to opening of accounts, we have used the Aadhaar initiative to reach out to children, and as you always said, sir, we have emphasized on value education and the holistic development of children. We have also focused on adult education. This is the time to invest in our teachers, and I, as your primary soldier in the education department and as a guardian of all the 46 lakh children, I wish to thank you from the core of my heart for making today possible to change the future of the state through a knowledge economy on this historic day. And finally, sir, I would like to say, Savidyaye Vimuktiye, education is the one which liberates, and thank you for giving us this day under the leadership of our minister. Thank you, sir. সন্মানীয় প্ৰধান সচিব মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, এৰিষ্টটলে কৈছিল, শিক্ষাৰ ঘাই শিপাডাল তিতা, কিন্তু ইয়াৰ ফল সোৱাদ লগা। শিক্ষাই হৈছে মূল উপায় যিয়ে মানৱ জীৱনলৈ বোৱাই আনিব পাৰে সুখ শান্তি, আৰু এই শিক্ষাৰ পোহৰাই তোলাৰ গধুৰ দায়িত্ব আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ।
এইখিনিতে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ শিক্ষা বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ভৱেশ কলিতা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি পৰম পবিত্ৰ মুহূৰ্তত মহানিৰীক্ষণত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি এই বৃহৎ শিক্ষা বিভাগৰ নিযুক্তি অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিয় নেতা, আমাৰ সন্মানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ ইত্যাদি বিভাগৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ মন্ত্ৰী, যাৰ বলিষ্ঠ নেতৃত্বত, যাৰ অহৰহ প্ৰচেষ্টাত দিনে নিশাই কাম কৰি আজি প্ৰায় 30,000 মহান শিক্ষক শিক্ষয়িত্ৰীসকলক এই নিযুক্তি প্ৰক্ৰিয়ালৈ আনিবলৈ সক্ষম হ'ল পৰম শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি আমাৰ সৈতে উপস্থিত থকা শিক্ষা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব মজুমদাৰ ডাঙৰীয়া, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত বিজয় চৌধুৰী বাইদেউ, ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰ বাইদেউ, হায়াৰ এডুকেশ্যনৰ ডাইৰেক্টৰ বাইদেউ প্ৰমুখ্যে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল, আজি এই নিয়োগ মেলাত উপস্থিত থকা মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শিক্ষয়িত্ৰীসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজিৰ এই পৰম পবিত্ৰ মুহূৰ্তত মই আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা, অভিনন্দন, বেষ্ট অফ লাক দিছোঁ। আপোনালোকৰ মনত আছে 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, আপোনালোকৰ আশীৰ্বাদত, পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু আমাৰ জ্যেষ্ঠ মন্ত্ৰী পৰম শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে আমাক এখন চৰকাৰ কৰি দিছিল আৰু এই চৰকাৰৰ প্ৰতিশ্ৰুতি দিছিলে আপোনালোকক, আৰু এই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিবলৈ সক্ষম হৈছে। আজি এই পৰম পবিত্ৰ মুহূৰ্তত আমি তাকে আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিবলৈ ওলাইছোঁ। শ্ৰোতা ৰাইজ, আপোনালোকে বহুদিন অপেক্ষাৰ পিছত চৰকাৰ আহি আছে, গৈ আছে। মোক কালি কেইবাজনে মেছেজ দিছে, মই বাইদেউ এজনী যোৰহাটৰ পৰা আহিছে, তেখেতক সুধিছিলোঁ, বাইদেউ আজি হাঁহি হাঁহি মোক মাত দিছে। আগতে বাইদেৱে মোক লগ কৰিছিল, মনটো খুব ফেৰেঙা আছিল, তেখেতৰ চকুলো লটক ওলাইছিল, কিন্তু আজি সেই বাইদেউজনী যে মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আৰু পৰম শ্ৰদ্ধাৰ শিক্ষা বিভাগৰ তথা বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ। সকলোকে এটা উষ্মাদৰণি জনাই হাত তালি দিবলৈ আমি অনুৰোধ জনাইছোঁ। এই কামটো কৰোঁতে শ্ৰদ্ধেয় ৰাইজ সুধীবৃন্দ, বহুত কষ্ট হৈছে, বহুত সময় গৈছে, এক দীঘলীয়া এক্সাৰচাইজ। আপোনালোকে জানে ছাত্ৰ ছাত্ৰীক হোমৱৰ্ক দিয়ে, কিন্তু আটাইতকৈ টাফ জটিল হোমৱৰ্ক যদি আছিল এইটোৱে, চৰকাৰ সদায় আপোনালোকৰ লগত আছে, চৰকাৰৰ সদিচ্ছা আছিলে, আৰু সেইকাৰণে আজি এক বিশাল নিয়োগ মেলা আমাৰ চৰকাৰখনে আপোনালোকক মাতি আনি আজি অসমৰ ৰাইজক সাক্ষী কৰি এই পৰম পবিত্ৰ মঞ্চত এই মহান শিক্ষাগুৰুসকলক নিযুক্তি দিয়াৰ এক ব্যৱস্থা কৰিছে। আজি আপোনালোকৰ ওচৰত আমি সগৌৰৱে ঘোষণা কৰিবলৈ ওলাইছোঁ যে শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ যোগে 16,484 গৰাকী মহান শিক্ষক শিক্ষয়িত্ৰী আজি নিয়োগ পাবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে টেটত যিসকল মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈছিলে প্ৰায় 13,217 গৰাকী, মুঠ 29,701 গৰাকী এই মহান শিক্ষাগুৰুসকলে আজি তেওঁলোকৰ স্বস্তিৰ নিশ্বাসে টোপনি মাৰিব পালেও সক্ষম হ'ব। এয়াই আমাৰ কাৰণে সৌভাগ্য, এয়াই চৰকাৰৰ কমিটমেণ্ট আছিলে যে 2016 চনত
চৰকাৰ আহিছিলে জাতি মাটি ভেটি উদ্ধাৰৰ নিমিত্তে আৰু সঁচাই 100% এচিভ কৰিবলৈ সক্ষম হ'ল আমাৰ চৰকাৰখনে